পুৱাৰ এগিলাচ হালধিৰ পানীতেই লুকাই আছে দেখি স্বাস্থ্যৰ ডাঙৰ ৰহস্য। ভাইৰেল জ্বৰৰ বতৰত হালধিৰ পানী কিমান উপকাৰী। প্ৰতিদিনে হালধিৰ পানী খালে পেটৰ সমস্যাৰ পৰা পাব নেকি সকাহ। হালধিৰ পানী খোৱাৰ আগতে জানি লওক এই কথাকেইটা। পুৱাই খালী পেটত এগিলাচ হালধিৰ পানী। এই সহজ অভ্যাসে সঁচাকৈয়ে আপোনাৰ স্বাস্থ্যৰ বাবে কিমান উপকাৰী হ'ব পাৰে জানেনে? ভাৰতীয় খাদ্যাভ্যাসত অতি পৰিচিত মছলা হালধি কেৱল খাদ্যৰ ৰং আৰু সোৱাদ বৃদ্ধিৰ বাবে ব্যৱহাৰ কৰা নহয়। ইয়াৰ ঔষধি গুণৰ বাবেও হালধিৰ বিশেষ গুৰুত্ব আছে। আয়ুৰ্বেদতো বহু বছৰ ধৰি বিভিন্ন ধৰণে হালধি ব্যৱহাৰ কৰি অহা হৈছে। বিশেষকৈ হালধি মিহলোৱা পানী খোৱাৰ অভ্যাস এতিয়া বহু লোকৰ মাজত জনপ্ৰিয় হৈ পৰিছে। পুৱা এগিলাচ পানীত অলপ হালধি মিহলাই সেৱন কৰিলে ইয়াৰ পৰা কিছু সম্ভাৱ্য স্বাস্থ্য উপকাৰিতা লাভ কৰিব পৰা যায়। হালধিত থকা কাৰ্কিউমিন নামৰ উপাদানটোৰ বাবে ইয়াৰ প্ৰদাহ ৰোধী আৰু এণ্টি অক্সিডেণ্ট গুণৰ বিষয়ে বহু আলোচনা কৰা হয়। শৰীৰৰ স্বাভাৱিক ৰোগ প্ৰতিৰোধ ক্ষমতাক সমৰ্থন কৰাটো হালধিৰ ভূমিকা থাকিব পাৰে। ইয়াৰ লগতে হালধি থকা কিছুমান উপাদানৰ বেক্টেৰিয়া আৰু ভেঁকুৰৰ বিৰুদ্ধে ক্ৰিয়াৰ কথাও গৱেষণাত পোৱা গৈছে। অৱশ্যে হালধিৰ পানী খালে ভাইৰেল জ্বৰ বা কোনো ভাইৰাছৰ সংক্ৰমণ প্ৰতিৰোধ কৰিব পাৰি বুলি নিশ্চিতভাৱে ক'ব নোৱাৰি। একেদৰে কেৱল হালধিৰ পানী সেৱন কৰিলে শৰীৰৰ অতিৰিক্ত চৰ্বি কমি যাব বুলিও কোনো নিশ্চিত প্ৰমাণ নাই। ওজন নিয়ন্ত্ৰণৰ বাবে সুষম খাদ্য, নিয়মীয়া ব্যায়াম আৰু স্বাস্থ্যকৰ জীৱনশৈলী অধিক গুৰুত্বপূৰ্ণ। হালধি খাদ্যৰ অংশ হিচাপে পৰিমিত পৰিমাণত গ্ৰহণ কৰাটো সাধাৰণতে উপকাৰী হ'ব পাৰে। কিন্তু অধিক পৰিমাণে হালধি বা হালধিৰ পৰিপূৰক সেৱন কৰাৰ আগত বিশেষকৈ নিয়মীয়াকৈ ঔষধ গ্ৰহণ কৰা লোকসকলে চিকিৎসকৰ পৰামৰ্শ লোৱাটো উচিত। সেয়েহে হালধিক মহৌষধ বুলি গণ্য কৰাৰ পৰিৱৰ্তে স্বাস্থ্যকৰ খাদ্যাভ্যাসৰ এটা অংশ হিচাপেহে গ্ৰহণ কৰাটো বেছি যুক্তিসংগত। নিউজ এক্সট্ৰা ৰিপৰ্ট, NDTV।